টাইম হিটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা লৈ আহিছো ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম 8 বিগ ব্ৰেকিং 20 ফেব্ৰুৱাৰীত প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০ কোটি টকা গতিকে এই ধন লাভ কৰিবলৈ সাজু হওক আপুনিও বহাগ বিহুৰ উপহাৰ হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব ধন গতিকে শীঘ্ৰেই এই ধন লাভ কৰিবলৈ আপোনাৰ একাউণ্টত শীঘ্ৰেই এই ধন লাভ হ'ব আপুনি শীঘ্ৰেই এই ধন লাভ কৰিব পাৰিব আৰু এতিয়াৰে পৰা ১২৫০ টকা নহয় ৮,০০০ টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন প্ৰতিগৰাকী মহিলাৰ একাউণ্টত ধন সোমাব আৰু বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব চৰকাৰে এই ধন প্ৰদান কৰিব চৰকাৰে আৰু নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে গতিকে এই ধন লাভ কৰিবলৈ সাজু হওক আপুনিও এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ ১২৫০ টকা প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে একেলগে লাভ কৰিব ৮,০০০ কোটি টকা এই ধন লাভ কৰিবলৈ সাজু হওক আপুনিও প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে একেলগে লাভ কৰিব ৮,০০০ কোটি টকা 20 ফেব্ৰুৱাৰীতে লাখ লাখ মহিলাই একেলগে লাভ কৰিব এই ধন গতিকে এই ধন লাভ কৰিবলৈ সাজু হওক আপুনিও ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যযোগে এই কথা উল্লেখ কৰিছে গতিকে এই ধন প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব অতি শীঘ্ৰেই লাভ কৰিব আৰু বহাগ বিহুৰ পূৰ্বে লাখ লাখ অৰুণোদয় হিতাধিকাৰীক এই বাৰ্তা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 20 ফেব্ৰুৱাৰীতে এই ধন লাভ কৰিব ৮,০০০ কোটি টকা এতিয়াৰে পৰা আৰু ১২৫০ টকা নহয় ফেব্ৰুৱাৰী মাহতে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখতে এই ধন লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে গতিকে আপুনিও এই ধন লাভ কৰিবলৈ সাজু হওক শীঘ্ৰেই এই ধন প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টে জমা হ'বলৈ গৈ আছে গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেও কেইবাটাও মন্তব্যযোগে এই কথা প্ৰকাশ কৰিছিল আৰু পুনৰবাৰ এয়া মন্তব্য কৰিছে যে প্ৰতিগৰাকী যোগ্য তথা প্ৰকৃত হিতাধিকাৰীয়ে এই ধন লাভ কৰিব প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ একাউণ্টে জমা হ'ব অৰুণোদয় আঁচনিৰ ৮,০০০ কোটি টকা এতিয়াৰে পৰা ১২৫০ টকা নহয় এতিয়াৰে পৰা লাভ কৰিব একেলগে লাভ কৰিব ৮,০০০ কোটি টকা প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আৰু বহাগ বিহু যিহেতু আহি আছে গতিকে বহাগ বিহুৰ পূৰ্বে এয়া বাৰ্তা প্ৰদান কৰিছে বহাগ বিহুৰ উপহাৰ হিচাপে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব একেলগে লাভ কৰিব ৮,০০০ কোটি টকা আৰু 20 ফেব্ৰুৱাৰীৰ দিনটো প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে মনত ৰাখক কিয়নো এই বিশেষ দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰদান কৰিব ৮,০০০ কোটি টকা একেলগে লাভ কৰিব পাৰিব এই ধন আৰু প্ৰতিগৰাকী যোগ্য তথা প্ৰকৃত হিতাধিকাৰীৰ একাউণ্টে জমা হ'ব ৮,০০০ কোটি টকা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যযোগে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য এবাৰ শুনাই লোৱাৰ চেষ্টা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে
তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে